নাই চাওক দেউতাইও গম পোৱা নাছিলে এনেকুৱা এটা তাৰিখত দেউতাৰ মৃত্যুক আঁকোৱালি ল'ব আৰু মোৰো দুৰ্ভাগ্য দেউতাৰ ভৰি চুই আজি এই ফিল্ডত নামিব নোৱাৰিলোঁ। মোৰ কপালখন বেয়া, কিন্তু কৰ্মটো কৰ্মই। নিৰ্বাচনীত নামিছোঁ যেতিয়া, নমিনেশ্যন দিছোঁ যেতিয়া, ইলেকশ্যন খেলিব লাগিবই, কাৰণ আধৰুৱা কৰ্মখিনি আছে। মানুহখিনিয়ে ৰাইজখিনি কিবা এটা আশা এটা কৰি পেলাই মোক আগবঢ়াই লৈ আহিছিলে। গতিকে মই দেউতাৰ মৃত্যুক লৈ যদি মই ৰখি যাওঁ, কথাটো বৰ বেয়া হ'ব। সেইকাৰণে মই আগবাঢ়ি আহিলোঁ। আমাৰ ঢেকীয়াজুলি 65 নং ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ 14 নং পলাশবস্তি গাঁও পঞ্চায়তৰ আজি যি বাগানখণ্ডত ভোট গ্ৰহণ হৈছে, খুব ভালদৰে হৈ আছে। কিন্তু অকণমান দুখৰ কথা হৈছে, আমাৰ ভোটাৰৰ সংখ্যা যথেষ্টখিনি আছিলে, কিন্তু যিখিনি মোক ভাল পোৱা ভোটাৰ আছিলে বা যিখিনি মোৰ লগত খুব আন্তৰিকতা আছিলে, সেই ভোটাৰখিনি হঠাতে নোহোৱা হৈ গৈছে। অকণমান বিশৃংখলৰ পৰিৱেশ এটা হৈছে। তেওঁলোকে ধৰি লওক ভোটৰ লিষ্টত তেওঁলোকৰ নামবিলাক পোৱা নাই, বেলেগ এটা চেণ্টাৰলৈ গুচি গৈছে। অকণমান খামখেয়ালি এটা সৃষ্টি এটা হৈছে। আগৰ ভোটাৰ আছিলে। হয় 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 মই 100% আশাবাদী। বাকী চাওঁ, সমাজৰ কাম কৰিব এটা সুবিধা লাগে, কৰি যাম, সিমানখিনি। নাই চাওক দেউতাইও গম পোৱা নাছিলে এনেকুৱা এটা তাৰিখত দেউতাৰ মৃত্যুক আঁকোৱালি ল'ব আৰু মোৰো দুৰ্ভাগ্য দেউতাৰ ভৰি চুই আজি এই ফিল্ডত নামিব নোৱাৰিলোঁ। মোৰ কপালখন বেয়া, কিন্তু কৰ্মটো কৰ্মই। নিৰ্বাচনীত নামিছোঁ যেতিয়া, নমিনেশ্যন দিছোঁ যেতিয়া, ইলেকশ্যন খেলিব লাগিবই, কাৰণ আধৰুৱা কৰ্মখিনি আছে। মানুহখিনিয়ে ৰাইজখিনি কিবা এটা আশা এটা কৰি পেলাই মোক আগবঢ়াই লৈ আহিছিলে। গতিকে মই দেউতাৰ মৃত্যুক লৈ যদি মই ৰখি যাওঁ, কথাটো বৰ বেয়া হ'ব। সেইকাৰণে মই আগবাঢ়ি আহিলোঁ। আমাৰ ঢেকীয়াজুলি 65 নং ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ 14 নং পলাশবস্তি গাঁও পঞ্চায়তৰ আজি যি বাগানখণ্ডত ভোট গ্ৰহণ হৈছে, খুব ভালদৰে হৈ আছে। কিন্তু অকণমান দুখৰ কথা হৈছে, আমাৰ ভোটাৰৰ সংখ্যা যথেষ্টখিনি আছিলে, কিন্তু যিখিনি মোক ভাল পোৱা ভোটাৰ আছিলে বা যিখিনি মোৰ লগত খুব আন্তৰিকতা আছিলে, সেই ভোটাৰখিনি হঠাতে নোহোৱা হৈ গৈছে। অকণমান বিশৃংখলৰ পৰিৱেশ এটা হৈছে। তেওঁলোকে ধৰি লওক ভোটৰ লিষ্টত তেওঁলোকৰ নামবিলাক পোৱা নাই, বেলেগ এটা চেণ্টাৰলৈ গুচি গৈছে। অকণমান খামখেয়ালি এটা সৃষ্টি এটা হৈছে। আগৰ ভোটাৰ আছিলে। হয় 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 মই 100% আশাবাদী। বাকী চাওঁ, সমাজৰ কাম কৰিব এটা সুবিধা লাগে, কৰি যাম, সিমানখিনি। নাই চাওক দেউতাইও গম পোৱা নাছিলে এনেকুৱা এটা তাৰিখত দেউতাৰ মৃত্যুক আঁকোৱালি ল'ব আৰু মোৰো দুৰ্ভাগ্য দেউতাৰ ভৰি চুই আজি এই ফিল্ডত নামিব নোৱাৰিলোঁ। মোৰ কপালখন বেয়া, কিন্তু কৰ্মটো কৰ্মই। নিৰ্বাচনীত নামিছোঁ যেতিয়া, নমিনেশ্যন দিছোঁ যেতিয়া, ইলেকশ্যন খেলিব লাগিবই, কাৰণ আধৰুৱা কৰ্মখিনি আছে। মানুহখিনিয়ে ৰাইজখিনি কিবা এটা আশা এটা কৰি পেলাই মোক আগবঢ়াই লৈ আহিছিলে। গতিকে মই দেউতাৰ মৃত্যুক লৈ যদি মই ৰখি যাওঁ, কথাটো বৰ বেয়া হ'ব। সেইকাৰণে মই আগবাঢ়ি আহিলোঁ। আমাৰ ঢেকীয়াজুলি 65 নং ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ 14 নং পলাশবস্তি গাঁও পঞ্চায়তৰ আজি যি বাগানখণ্ডত ভোট গ্ৰহণ হৈছে, খুব ভালদৰে হৈ আছে। কিন্তু অকণমান দুখৰ কথা হৈছে, আমাৰ ভোটাৰৰ সংখ্যা যথেষ্টখিনি আছিলে, কিন্তু যিখিনি মোক ভাল পোৱা ভোটাৰ আছিলে বা যিখিনি মোৰ লগত খুব আন্তৰিকতা আছিলে, সেই ভোটাৰখিনি হঠাতে নোহোৱা হৈ গৈছে। অকণমান বিশৃংখলৰ পৰিৱেশ এটা হৈছে। তেওঁলোকে ধৰি লওক ভোটৰ লিষ্টত তেওঁলোকৰ নামবিলাক পোৱা নাই, বেলেগ এটা চেণ্টাৰলৈ গুচি গৈছে। অকণমান খামখেয়ালি এটা সৃষ্টি এটা হৈছে। আগৰ ভোটাৰ আছিলে। হয় 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 মই 100% আশাবাদী। বাকী চাওঁ, সমাজৰ কাম কৰিব এটা সুবিধা লাগে, কৰি যাম, সিমানখিনি।